এতিয়া অসমবাসী সাজু হৈছে ৰঙালীক আদৰিবৰ বাবে। আজি ৰঙালী বিহুৰ উৰুকা। অসমবাসীৰ লগতে ব্যতিক্ৰম নহয় বিশ্বনাথৰ লেহু গাঁৱৰ যুৱতীসকলো। এই মুহূৰ্তত মই উপস্থিত আছো লেহু গাঁৱত আৰু এতিয়া ব্যস্ত হৈ পৰিছে তেওঁলোক জেতুকা বুলোৱাত। মোৰ কেমেৰা সহযোগে দেখুৱাব তাৰ দৃশ্যাংশ। এয়া লেহু গাঁৱৰ কিছু সংখ্যক যুৱতী আছে, তেওঁলোকে এনেদৰে এই পৰম্পৰা এতিয়াও অব্যাহত ৰাখিছে। আজিকালি দেখিবলৈ পোৱা যায় যে সহজ পদ্ধতিৰে মানুহে যি দোকানত উপলব্ধ মেহেন্দি সেয়াই বহুতে ব্যৱহাৰ কৰে, কিন্তু তাৰ ব্যতিক্ৰম লেহু গাঁৱৰ এইসকল যুৱতী। মই এই মুহূৰ্তত তেওঁলোকৰ সৈতে কথা পতাৰ চেষ্টা কৰিম। এগৰাকীয়ে জেতুকা তেওঁ পিচি আছে, বিহুক আদৰিবলৈ সাজু। হয়, নমস্কাৰ। পোনপ্ৰথমে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা অসমবাসীলৈ মই জ্ঞাপন কৰিছো। লগতে বিহুক আদৰাৰ প্ৰস্তুতি চলাই আছো। যিমানখিনি পাৰো আমি গাঁৱৰ যুৱতীয়ে মিলি সকলোকে সহায় কৰি পেলাই ৰঙালীক আদৰিবলৈ চেষ্টা কৰিছো। তথাপিও মনটো অলপ মৰা, যিহেতু প্ৰথম ৰঙালী বিহু যিটোত আমি জুবিন দাক নাপাওঁ। তথাপিও সময়ৰ লগে লগে আগবাঢ়ি যাব লাগিব। সেয়েহে মনটো বেয়া যদিও ৰঙালীৰ প্ৰস্তুতি কৰিবই লাগিব প্ৰত্যেক বছৰে, যিহেতু ৰঙালী বিহু আহিবই। তেনেকৈ আগবাঢ়ি থাকিম বুলি সেয়া প্ৰস্তুতি চলাই আছো আৰু। হয়, এনেদৰে তেওঁলোকে জেতুকা বুলাইছে ইগৰাকী আন এগৰাকী যুৱতীৰ সৈতে আমি কথা পাতিম। বিহুক আদৰিবলৈ সাজু, পিঠা পনা বনোৱা হৈছে নে? হয়, নমস্কাৰ। পোনপ্ৰথমে আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। পিঠা পনা বনাই আছে মাহঁতে, আৰু আমিও এনেকে প্ৰতিবাৰে একলগ হৈ জেতুকা লগাও। আচলতে কি হৈছে, সময়ৰ সোঁতত এই জেতুকা লগোৱা পৰম্পৰা বা একেলগে বহি আটাইকেইজনে মিলি কথা পতা, আড্ডা দিয়া, সেই বস্তুখিনি নাইকিয়া হৈ গৈছে। কিন্তু আমাৰ আচলতে তেনেকুৱা নহয়। আমি প্ৰতিবাৰে লেহু গাঁৱৰ যুৱতীসকলে একলগ হৈ এনেদৰে জেতুকা লগাও, কথা পাতো, পিঠা পনা বনাও। গতিকে মই ভাবো যে আমি নৱপ্ৰজন্মই এই বিহুৰ পৰম্পৰাখিনি ধৰি ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ কথা আজিৰ সময়ত। গতিকে এইবাৰ ইমান এটা মন ভাল নহয়, যিহেতু জুবিন দা অবিহনে আমাৰ প্ৰথমটো ৰঙালী বিহু। তথাপি চেষ্টা কৰি গৈছো, কাৰণ তেওঁ সদায় বিচাৰিছিল যে আমি নৱপ্ৰজন্মটোৱে আমাক বিহুটো ধৰি ৰখাৰ। গতিকে আমিও তাকে কৰি গৈ আছো আৰু। তুমি যিহেতু টকা লৈ আছা, এফাকি বিহু গাই দিলে ভাল লাগিব। আৰু তোমাৰ যিসকল সহযোগী আছে তেওঁলোকে এপাক যদি বিহু নাচি দিয়ে। হয়, নিশ্চয়, খুবেই ধুনীয়া, সুন্দৰ হ'ব। জানৈ জাৰৰ জাৰে কানি, জানৈ নাদৰ চেঁচা পানী, জানৈ জাৰৰ জাৰে কানি, জানৈ নাদৰ চেঁচা পানী, জানৈ নিয়ৰৰ শুকান পাত ধৰে, জানৈ তামোল হোৱাহেঁতেন, জানৈ ফালি দিলোহেঁতেন, জানৈ তামোল হোৱাহেঁতেন, জানৈ ফালি দিলোহেঁতেন, জানৈ অন্তৰত কিমান সুখ আছে। এনেদৰে লেহু গাঁৱৰ যুৱতীসকলে ৰঙালীক আদৰাৰ প্ৰস্তুতি চলাইছে।